প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ। লগতে লৈ আহিছোঁ আজি আপোনালোকলৈ আনকমন এটা ৰেচিপি। এইফালে মটৰ গোটাই লৈছোঁ, এয়া চাওকচোন। এইফালে আলু, আনফালে এয়া বিলাহী, গাজৰ, এয়া মছলা মানে পিঁয়াজ নহৰু। এয়া আকৌ ৰাতিপুৱা মই চাহ খাবলৈ লৈছোঁ। চাহনো কি আৰু আজৱাইন, জিৰা এনেধৰণৰ আদা দি পেলাই পানী, এয়া লগতে ডিম 11টা গোটাই লৈছোঁ। এইফালে গ্ৰীণ মটৰখিনি গুচাবলৈ দিছোঁ, কেঁচা মটৰ মানে। যেই নহওক আজি আপোনালোকে চাই থাকক। প্ৰথমতে ডিমখিনি ধুনীয়াকৈ ভাঙি মই এতিয়া কি কৰি আছোঁ আপোনালোকে চাই থাকক। চাই থাকিলে গম পাব। আৰু মোৰ ফালৰ পৰা মই এইটো ৰেচিপিৰ নাম কি দিছোঁ জানেনে? যিহেতু পনীৰ ছিষ্টেমত বনাম, ডিমৰ পৰা পনীৰ বনাই আপোনালোকক ধুনীয়াকৈ বনাই দেখুৱাম। এয়া সোৱাদ অনুসৰি নিমখ অকণ দিছোঁ, এয়া হালধি অকণো দিছোঁ, অকণমান ৰেড চিলি, অকণমান জিৰা গুড়া, সকলোখিনি মিশ্ৰণটো কৰি লৈছোঁ ধুনীয়াকৈ। এয়া ইতিমধ্যে মিশ্ৰণটো হৈ গ'ল। এতিয়া কি কৰিছোঁ জানেনে? এইফালে মন কৰক, এটা টিফিনত ধুনীয়াকৈ অকণমান বাটাৰ বা যিকোনো তেল লগাই ল'লেও হয়। মই বাটাৰ আছিলে তাকে অকণমান লগাই লৈছোঁ। লগাই লৈ ধুনীয়াকৈ ঘঁহি ল'লোঁ। এতিয়া ডিমখিনি ঢালি দিছোঁ। মানে পনীৰ বনাম, ডিমৰ পৰা পনীৰ বনাম। কেনেধৰণে বনাম আপোনালোকে চাই থাকক। এতিয়া এটা কুকাৰ গোটাই লৈছোঁ। কুকাৰটোত অলপ পানী দিছোঁ। পানী দি পেলাই লাহেকৈ এতিয়া মই বহুৱাই দিম এইটো টিফিনটো। মানে পানীখিনি জোখমতে দিব, বৰ বেছি দিলে কিন্তু বেয়া। চাই ল'ব, মই চাই লৈছোঁ। যেই নহওক এতিয়া লাহেকৈ মই বহুৱাই দিম এই টিফিন বাতিটো। এয়া বহুৱাই পেলাই এটা চিটি মাৰিম। চাই থাকক আপোনালোকে দেই, চালে গম পাব পনীৰখিনি কি ধুনীয়াকৈ বনি যাব। এয়া ইতিমধ্যে সকলোখিনি জোখমতে দি লৈ লাহেকৈ বহুৱাই দিলোঁ। চাইছোঁ আকৌ পানীখিনি মানে জোখমতে হৈছে নাই। এনেকুৱা টিফিনটোৰ ঢাকনখন মানে টান হ'ব লাগে, নহ'লে পানী সোমাই যোৱা চান্স থাকে। যেই নহওক পানী অকণমান কমাই দিলোঁ মই, বেছি হোৱা যেন লাগিলে। এইফালে ইতিমধ্যে এটা চিটি মাৰিলোঁ। মাৰি এতিয়া মই খুলি চাম কেনেধৰণে কি ওলাব কি নোলায়। আপোনালোকে চাই থাকক। বাকী চব্জিখিনি যোগাৰ কৰি ল'লোঁ। মটৰ, আদা, নহৰু, জলকীয়া, ধনিয়া, এইফালে বিলাহী, গাজৰ, আলু আৰু এইফালে মছলা কিছু লৈছোঁ। মানে মছলানো কি আৰু চব্জি দিয়া মছলা অকণমান, ধনিয়া আৰু হালধি, নিমখ। বৰ বেছিকৈতো মই নিদিওঁৱে, আপোনালোকে মছলা জানেই। এইফালে আকৌ আমাৰ কিবাকিবি কাৰিকৰে বনাই থৈছে। আজি মই এইবিলাকত লগা নাই, মই বেলেগ এটা মানে ৰেচিপিহে আপোনালোকলৈ আগবঢ়াবলৈ লৰালৰি কৰি আছোঁ। এইখিনি সকলো আমাৰ মানে কাৰিকৰ পোৱালিটোৱে বনালে দেই, সেয়েহে দেখুৱাই দিছোঁ। আনফালে কেৰাহী এখন পাতি দিলোঁ। এইখিনি আকৌ জলকীয়া পিচা আছিলে, চাওকচোন কেনেকুৱা গামলাটোৰ দৰে হৈ গৈছে একদম। ইতিমধ্যে হৈ গ'ল। এতিয়া এটা চিটি মাৰি মানে হৈ গ'ল আৰু। এতিয়া লাহেকৈ উলিয়াই আনিছোঁ। আনি এতিয়া মই এইটো কেকৰ দৰে ওলাব, মানে বৰ ধুনীয়াকৈ ওলাব। এইখিনি অকণমান তেলখিনি মানে বাঢ়ি গৈছে, এইখিনি উলিয়াই দিছোঁ। চাৰিওকাষে চাকুখন ভৰাই ধুনীয়াকৈ এনেধৰণে কৰি পেলাই বেলেগ এটা ল'ৰাক দিছোঁ। তাৰপৰা এতিয়া ওলাই গ'ল। এতিয়া পনীৰ যেনেধৰণে কটা হয় ঠিক একেদৰে গোটেইখিনি কাটি পেলাইছোঁ। আৰু ধুনীয়া হ'লহেঁতেনহে, মই অকণমান মানে তেল কমাই দিলোঁ। মানে তেল মানে আপোনাৰ টিফিন বেগটোত আৰু অকণমান তেল সানি ল'ব লাগিছিলেহে। যেই নহওক, নহ'লে আৰু ধুনীয়া হ'লহেঁতেন। তথাপিতো আপোনালোকে চাই থাকক কিমান ধুনীয়াকৈ ওলাই যাব। এইখিনি পনীৰ টাইপত ওলাই গ'ল নহয়নে বাৰু? ধুনীয়াকৈ কাটি ল'লোঁ। এইটো মোৰ কাৰণে আনকমন ৰেচিপি। মই মানে এটা ভিডিঅ' চাইছিলোঁ, দেখিছিলোঁ ফেচবুকত। ভাবিলোঁ নিজেও মানে চেষ্টা কৰি চাওঁচোন কেনেকুৱানো হয়। যেই নহওক বাৰু, এতিয়া মই বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। তেলখিনি গৰম হৈ গ'ল, পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান সময়ৰ বাবে ৰঙা হ'বলৈ দিছোঁ। মানে বেছি ৰঙা নহয়, অলপ ৰঙা হ'বলৈ দিছোঁ। তাৰপাছতে আপোনালোকে চায়ে থাকক আৰু দেই। কাটি কাটি চালে কিন্তু আপোনালোকে শিকিব নোৱাৰিব। সেয়েহে কৈছোঁ ভালকৈ চাব, নিজেও বনাব পাৰিব। তেজপাত দুখিলা দি দিছোঁ। আলুখিনি যোগ কৰি দিলোঁ। মানে পিঁয়াজখিনি এটা মিডিয়াম চাইজৰ ৰঙা হৈ গ'ল আৰু। লগতে গাজৰখিনি যোগ কৰি দিছোঁ। আলু আৰু গাজৰ যিমান পাৰোঁ ধুনীয়াকৈ ভাজি ল'ম। অকণমান স্পীড কৰি দিছোঁ, মানে বেছি দীঘলীয়া হৈ গ'লে মানুহে বেয়া পাই দিয়কচোন। সেয়েহে অকণমান স্পীড কৰি দিছোঁ। সেয়েহে মই মানে কথাখিনি ধুনীয়াকৈ কৈ গৈছোঁ, আপোনালোকে নিশ্চয় বুজি পাবই। এতিয়া প্ৰায় সিজিছে। এনেকুৱাতে মই কেইটামান বস্তু যোগ কৰিব লাগিব। চব্জিখন খাই বহুত ভাল লাগিলে, সেয়েহে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া গ্ৰীণ মটৰখিনি যোগ কৰি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। ইয়াত বিশেষ মছলা মই ব্যৱহাৰ নাই কৰা, মানে কিচেন মছলা অকণমান দিছোঁ। লগতে জিৰা পাউডাৰ, তাৰপিছতে ধৰক ৰেড চিলি, নিমখ, হালধি। আদা নহৰুখিনি এতিয়া নিদিওঁ আৰু বাকী মছলাখিনি যোগ কৰি লৈছোঁ। এতিয়া ধুনীয়াকৈ ভাজি দিছোঁ। পানী নিদিয়া আগতে ধুনীয়াকৈ মানে ভাজি ল'ব লাগিব, তেতিয়া সোৱাদটো ধুনীয়া হয়।
এয়া চাওক দেখিবলৈ কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব দেই খাবলৈ কেনেকুৱা লাগিব অকণমান দেৰিকৈহে আপোনালোকে গম পাব এয়া এতিয়া অকণমান সময় ঢাকি দিব লাগিব এনেই হাতাখনত অকণমান পানী দি দিছোঁ মানে হেৰি আপোনাৰ মছলাবোৰ জ্বলিও যাব পাৰে ন সেয়েহে দি দিছোঁ অলপ দিছোঁ চব গৰম পানী কিন্তু একদম উতলা গৰম পানীখিনি দেখোঁতে বুজি পাইছে ন আপোনালোকে যেই নহওক বাৰু এয়া উতলি আছে ধুনীয়াকৈ এতিয়া মই কি জুইত কৰিম আপোনালোকে জানেনে এয়া চব প্ৰায় সিজিছে মানে বেছি নহয় আধা গিলাচমান পানী দিছোঁ আৰু গৰম পানী আকৌ অকণমান ঢাকি দিছোঁ এতিয়া দেখুৱাইছোঁ আপোনালোকক ধুনীয়াকৈ সকলোখিনি সিজি উঠিলে এনেকুৱাতে মই কি যোগ কৰিম জানেনে বিলাহীখিনি মানে ভালকৈ যদি নিসিজা আগতে বিলাহীখিনি দি দিয়া হয় যিহেতু টেঙা বিলাহী চব্জিখিনি নিসিজিবও পাৰে সেয়েহে মই ধুনীয়াকৈ সিজাই লৈছোঁ তাৰপিছতে বিলাহীখিনি যোগ কৰি দিছোঁ এতিয়া আৰু অকণমান ভাজি দিম যদিহে আপোনালোকৰ ঘৰলৈ আলহী আহে এইকেইটা বস্তু যদি ঘৰত থাকে তেতিয়াহ'লে আপোনালোকে একদম ইজি এটা ধুনীয়া চব্জি বনাব পাৰিব জলকীয়াখিনি যোগ কৰি দিলোঁ আদা নহৰুখিনিও দি দিছোঁ এয়া দি দিলোঁ এতিয়া টেষ্টটো আৰু ধুনীয়া হ'ব মানে ক'বলৈ ভাষাই নাই বহুত সোৱাদ লাগিব দেই পানী অকণমান যোগ কৰিলোঁ কিয় জানেনে যিহেতু আমাৰ মানুহ বহুত আৰু লগতে এইটো ৰেচিপি মই আজি হোটেলত খোৱাবলৈ বনাইছোঁ তেজপাত কেইখিলা কাম নাই সেয়েহে এতিয়া তেজপাত কেইখিলা আঁতৰাই দিছোঁ মানে ইয়াৰ কাম ইতিমধ্যে হৈয়ে গ'ল এয়া আপোনালোকেও এনেকৈ কৰিব পাৰে মানে তেজপাত দিলে মানে যেতিয়া ধৰক 50% সিজি যায় সকলোখিনি তেজপাতৰ কাম নাইকিয়া হৈ যায় আৰু আঁতৰাই দিব পাৰে এনেকৈ মই কিন্তু আঁতৰাই দিওঁ প্ৰায়ভাগ আঁতৰাই দিওঁ মানে বৰ ডাঙৰকৈ ওলাই থাকিলেও কিবা লাগে ন বেয়া নালাগে বাৰু তথাপিতো আৰু মই আঁতৰাই দিওঁ আপোনালোকে দিয়ে নিদিয়ে জনাব দেই কমেণ্টত এয়া চব কি ধুনীয়াকৈ উতলিছে এতিয়া মই কি যোগ কৰিলোঁ চাওক সেই কাটি থোৱা পনীৰখিনি মানে ডিমৰ পৰা যিখিনি পনীৰ মই তৈয়াৰ কৰিছিলোঁ সেইখিনি যোগ কৰি দিলোঁ এয়া দেই ধুনীয়াকৈ যোগ কৰি দিলোঁ ইয়াত যিহেতু নিমখ দিয়া আছে নিমখটো কিন্তু সাৱধান ডিমত যিহেতু নিমখ দি লৈছোঁ মই আগতীয়াকৈ সেয়েহে এতিয়া নিমখটো মানে চেকি চাব লাগিব খাই চাব লাগিব তাৰপিছতে দিব পৰা হ'ব এতিয়া আকৌ বহুত সময় উতলাব নালাগে দেই কাৰণ সকলো বস্তু সিজিয়ে আছে নহয়নে ডিমখিনিও আগতীয়াকৈ দেখিলে কিটো বুদ্ধিত মই সিজাই ল'লোঁ এতিয়া এয়া নিমখ অকণমান দি দিছোঁ মানে কম হৈছে আৰু সেইকাৰণে অকণমান দি দিছোঁ লগে লগে আৰু এটা বস্তু যোগ কৰিব লাগিব সেইটো আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে কি ধুনীয়াকৈ ফুলি আহিছে আৰু দেখাত একেবাৰে পনীৰ দৰে হয়নে নহয় বাৰু একচুৱেলি পনীৰে হয় যেনিবা ডিমৰ পৰা বনোৱা পনীৰ আৰু চব কি ধুনীয়া লাগিছে নহয়নে বাৰু এনেকৈ আপোনালোকে আলহী আহিলে খুৱাব পাৰে নিজেও ঘৰত টেষ্ট কৰি চাব পাৰে আৰু খাব পাৰে এতিয়া অকণমান আদাও দি দিছোঁ লগে লগে ধনিয়া পাত অলপ যোগ কৰি দিছোঁ এয়া খাব পৰা হৈছে আৰু দেই আপোনালোকে দেখাত কেনেকুৱা দেখিছে জনাব খাবলৈ বহুত ভাল পালোঁ মই খাই বৈ আজৰি হৈহে ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আগতীয়াকৈ মই খাই বৈ লৈহে পঠিয়াওঁ কেলৈ মানে খোৱাটো কেনেকুৱা হয় আকৌ খাবলৈ ভাল হৈছেনে নাই সেইটো মই জানি লোৱাটো উচিত নহয়নে বাৰু আপোনালোকে কেনেভাৱে জনাব চব দেখিবলৈ কি ধুনীয়া লাগিছে এয়া বৰ ধুনীয়াকৈ উতলি আছে ইতিমধ্যে হৈ গ'ল এতিয়া আপোনালোকক দেখুৱাইছোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই বাই